অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ ল'বলৈ মাতিছো পৃথকে যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয় যোৱা কেইটামান দিনত হেলথ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 3% ৰিজাৰ্ভেশ্যন এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা এছিএছ এপিএছৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম যোৱা 5টা বছৰত চাহ শ্ৰমিকসকলৰ লাইনৰ পৰা তেওঁলোকক লাইন দিয়া হৈছিল আৰু বাগিচাৰ মেনেজাৰসকলে দৰমহাৰ পৰা ইলেক্ট্ৰিচিটি বিল কাটি ৰাখিছিল কিমান ইলেক্ট্ৰিচিটি কোনে ব্যৱহাৰ কৰিব তাৰ ওপৰত বিল কাটি ৰখা নহৈছিল মেনেজাৰজনে সিদ্ধান্ত ল'ব যে কিমান টকা মই ইলেক্ট্ৰিচিটি বিলৰ নামত কাটি ৰাখিম কংগ্ৰেছ চৰকাৰৰ দিনত ইণ্ডিভিজুৱেল মিটাৰিঙৰ প্ৰচেষ্টা হৈছিল সফল হোৱা নাছিলে আমাৰ চৰকাৰৰ দিনত আজি আমি চাহ বাগিচাৰ শ্ৰমিকসকলক ইলেক্ট্ৰিচিটি বিজুলীৰ ইণ্ডিভিজুৱেল মিটাৰৰ আমি অধিকাৰী কৰিব পাৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জল জীৱন মিছনৰ আঁচনি আনিলে আমি সিদ্ধান্ত লৈছিলোঁ গাঁও আৰু বাগিচাৰ মাজত পাৰ্থক্য থাকিব নোৱাৰে বাগিচাত লাহে লাহে নিৰ্মল খোৱা পানী যোগানৰ আঁচনিবোৰ আৰম্ভ হৈছে বাগিচাৰ মাতৃসকলে সন্তান জন্ম দিয়ে সন্তান জন্ম দিয়াৰ সময়ত কেইটা মাহ কামত যাব নোৱাৰে কেজুৱেল শ্ৰমিকসকলেও সন্তান জন্ম দিয়াৰ সময়ত বাগিচাৰ কাম কৰিব নোৱাৰে দৈনিক মজুৰিৰ পৰা বঞ্চিত হয় আৰু ডিব্ৰুগড় মেডিকেল কলেজত ৰক্তহীনতাৰ পৰিৱেশৰ মাজেৰে বাগিচাৰ মাতৃয়ে সন্তান জন্ম দিব যাওঁতে প্ৰসূতি মাতৃৰ মৃত্যু এক চিৰ পৰিচিত ঘটনালৈ ৰূপান্তৰ হৈছে আশা কৰ্মী আৰু ৱেষ্ট কম্পেনচেশ্যন আজিৰ পৰা 6 মাহ আগতে দিল্লীৰ দুগৰাকী ৰিচাৰ্চ স্কলাৰ মোক দিল্লীত লগ কৰিব আহিছিল মই দিল্লীত থাকোঁতে যে আপোনাৰ পৰা আমি ইণ্টাৰভিউ ল'ব আহিছোঁ চাহ বাগিচাৰ মাতৃসকলৰ ৱেষ্ট কম্পেনচেশ্যন স্কিমৰ বিষয়ে অৰ্থাৎ আজি দেশত স্বীকৃতি পাইছে যে চাহ বাগিচাৰ মাতৃসকল যেতিয়া সন্তান সম্ভৱা হ'ব তেওঁলোকৰ ৱেষ্ট কম্পেনচেশ্যন দৰমহা যাতে ক্ষতি নহয় চৰকাৰে তেওঁলোকক 12,000 টকালৈকে আমি প্ৰসূতি মাতৃৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল চাহ বাগিচাত প্ৰাথমিক বিদ্যালয়ে চাহ বাগিচাৰ শেষ হ'ব নোৱাৰে চাহ বাগিচাৰ বাবে 100খন আমি আদৰ্শ হাইস্কুল স্থাপন কৰিছিলোঁ তাক এতিয়া হায়াৰ ছেকেণ্ডাৰীলৈকে ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু জানুৱাৰী মাহৰ ভিতৰত আৰু 100খন হাইস্কুল আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম চাহ বাগিচাৰ হাইস্কুলৰ প্ৰতিগৰাকী অধ্যক্ষৰ সৈতে বছৰত এবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই সাক্ষাৎ কৰোঁ আৰু নিৰন্তৰভাৱে চাহ বাগিচাৰ হাইস্কুলসমূহক আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আজি দ্ৰুত গতিত আৰম্ভ হৈছে কেইদিনমান আগতে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ডেলিগেশ্যন এটা সাক্ষাৎ কৰিছিলোঁ তেওঁলোকে মোক কৈছিল আমাকো আদৰ্শ হাইস্কুল লাগে মই ৰনোজ পেগু ডাঙৰীয়াক সুধিছিলোঁ যে আদৰ্শ হাইস্কুলটো তেওঁলোকে ক'ৰ পৰা পালে
তেতিয়া মোক ৰনোজ পেগু ডাঙৰীয়াই কৈছিল টি গাৰ্ডেনত আদৰ্শ হাইস্কুল হৈছে তাৰ কাৰণে এখেতসকলেও আদৰ্শ হাইস্কুল দাবী কৰিছে অৰ্থাৎ চাহ বাগিচাৰ আদৰ্শ হাইস্কুল বিলাক আজি আন 10টা জনগোষ্ঠীৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে আজি চাহ বাগিচাৰ প্ৰতিখন হাইস্কুললৈ ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰিছে আৰু চাহ বাগিচাৰ মাজৰ পৰাই তেওঁলোকে আজি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে আজি আমাৰ চৰকাৰখনে সিদ্ধান্ত ললে যে প্ৰতিখন মেডিকেল কলেজত আমি 3খনকৈ আসন সংৰক্ষণ কৰিম চাহ বাগিচাৰ শ্ৰমিকৰ বাবে 3খন চিকিৎসা মহাবিদ্যালয় 9টা সিটেৰে পৰিক্ৰমা আৰম্ভ হৈছে আজি 3টা সিটক 15 দি হৰণ কৰি 45টা সিট আৰু যোৱা চাহ জনজাতি ছাত্ৰ সন্থাৰ অধিৱেশনত মই ঘোষণা কৰিছিলো 3টা নহয় 4টাকৈ সিট দিম অৰ্থাৎ এইবাৰ 60টা জনতকৈ অধিক চিকিৎসকৰ নিৰ্মাণৰ কাম আমাৰ চৰকাৰৰ উদ্যোগত আৰম্ভ চাহ বাগিচাৰ শ্ৰমিকসকলে আজি নাৰ্ছিং এডুকেশ্যনত গৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত হৈছে আৰু আমাৰ চাহ বাগিচাসমূহত আজি মানৱ সম্পদ নিৰ্মাণৰ এক নীৰৱ বিপ্লৱ আৰম্ভ হৈছে সমগ্ৰ সময়ছোৱা 2014 চনৰ আগলৈকে চাহ বাগিচাৰ শ্ৰমিকসকলে 130 টকা মজুৰি পাইছিলে আজি কংগ্ৰেছৰ 70-60 বছৰৰ বিপৰীতে আমাৰ 5-7 বছৰত আজি 250 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাইছে আৰু আমি আশা ৰাখিম যে আৰু সোনকালে আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ কেনেকে আমি পথ মুকলি কৰিব পাৰো বহু সময়ত আমাৰ বিধায়কসকলেও কয় 300 কৰি দিয়ক 400 কৰি দিয়ক আপত্তি একো নাথাকে বাগিচাখন বন্ধ হ'ব নালাগে সেই কাৰণে বাগিচাৰ মজুৰি শ্ৰমিক আৰু মালিকে কথা পাতি ঠিক কৰে কাৰণ প্ৰতিজন শ্ৰমিকে জানে যে মালিকৰ এই বছৰ উৎপাদন কিমান তেওঁলোকৰ আয় কিমান কিন্তু চৰকাৰে তাত বিচাৰকৰ ভূমিকা গ্ৰহণ কৰে আৰু যেতিয়াই আমি দেখো যে শ্ৰমিকক অন্যায় কৰা হৈছে চৰকাৰে তাত ইন্টাৰফেয়াৰ কৰে আৰু চৰকাৰে শ্ৰমিকসকলক ন্যায় দিয়াৰ প্ৰচেষ্টা কৰে আজি 250 টকা মজুৰিৰ উপৰিও চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে চাহ বাগিচাৰ প্ৰায়বোৰ পৰিয়ালতে বিনামূলীয়া চাউলৰ বাগিচাৰ মেনেজাৰে দিয়া চাউলৰ উপৰিও চৰকাৰী বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে আজি চাহ বাগিচাৰ লোকসকলৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট গতিৰে আগবাঢ়িছে কেইটামান দিন আগতে অহা 3 তাৰিখে আমি পুলিচ কনিষ্টবলৰ নিযুক্তি দিম কিন্তু 8 তাৰিখে আমি চাহ বাগিচাৰ 3% আৰক্ষণত পোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ লবলৈ মাতিছো পৃথকে যাতে আমাৰ এৱাৰনেছৰ সৃষ্টি হয় যোৱা কেইটামান দিনত হেলথ ডিপাৰ্টমেন্ট এডুকেশ্যন ডিপাৰ্টমেন্ট হোম ডিপাৰ্টমেন্ট প্ৰথমবাৰৰ বাবে চাহ বাগিচাসমূহত চৰকাৰী কৰ্মচাৰী নিৰ্মাণ হৈছে আজি মই গৌৰৱ অনুভৱ কৰো যে 3% ৰিজাৰ্ভেশ্যন এই 3% ৰিজাৰ্ভেশ্যনে চাহ বাগিচাত আজি চৰকাৰী কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে দেখা পোৱাকৈ আজি নিৰ্দিষ্ট গতিত তেওঁলোকে চাকৰি পাব আৰম্ভ কৰিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে সীমাবদ্ধ আছিল আমাৰ কেবিনেটত জানুৱাৰী মাহত সিদ্ধান্ত হ'ব যে এতিয়াৰ পৰা এচিএছ এপিএছৰ দৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিটো আমি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে আমি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম যোৱা 5টা বছৰত চাহ শ্ৰমিকসকলৰ জীৱনলৈ এক অৰ্থবহ পৰিৱৰ্তন
যাৰ কল্পনা আগতে আমি কৰিব পৰা নাছিলো, তেনে অৰ্থবহ পৰিৱৰ্তন নমাই অনাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। অহাকালি সদনত যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব, তাৰ মাজেৰেও আমি চাহ শ্ৰমিকসকলৰ, আদিবাসীসকলৰ জীৱনৰ নতুন উত্থানৰ বাবে আমি সপোন সৃষ্টি কৰাৰ প্ৰয়াস কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, চাহ বাগিচাৰ লোকসকল অসমলৈ অহাৰ সময়ত তেখেতসকল শ্ৰমিক হিচাপে আহিছে আৰু এটা ফেক্টৰী, এটা ইণ্ডাষ্ট্ৰীৰ লগত তেওঁলোক জড়িত হৈ পৰিছে আৰু স্বাভাৱিকভাৱে মালিক আৰু শ্ৰমিকৰ সম্পৰ্কই তেওঁলোকৰ জীৱন পৰিচালিত কৰিছে। আৰু সেইকাৰণে কোনো চৰকাৰে ভাস্কৰ বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে মালিকৰ পৰা শ্ৰমিকসকলক ইণ্ডিপেণ্ডেণ্টলি চাব শিকা নাছিল। শ্ৰমিকৰ কথা কওঁতে মালিকৰ কথা মনলৈ আহিছিল আৰু মালিকৰ কথা কওঁতে শ্ৰমিকৰ কথা মনত আহিছিল। আমি কৈছো নহয়, 200 বছৰ পিছত মালিক আৰু শ্ৰমিকৰ সম্পৰ্কৰ জাগাত এজন স্বাধীন দেশৰ নাগৰিকৰ অধিকাৰো চাহ শ্ৰমিকসকলে পাব লাগিব। মালিক আৰু শ্ৰমিকৰ পৰিভাষাৰ পৰিৱৰ্তে আমি মালিকৰো এটা ভোট আৰু শ্ৰমিকৰো এটা ভোট, এই পৰিচয়ৰ অধিকাৰী চাহ শ্ৰমিকসকল হ'ব লাগিব। বহুতে ভাবে যে যিদিনাখন চাহ শ্ৰমিকসকল শক্তিশালী নাগৰিক হ'ব, চাহ উৎপাদন কৰা মানুহ নোহোৱা হ'ব। ভুল ধাৰণা। আজি শ্ৰমিকসকলৰ বুকুৰ পৰাই নেতাৰ জন্ম হৈছে, ডাক্তৰৰ জন্ম হৈছে, ইঞ্জিনিয়াৰৰ জন্ম হৈছে, আৰু তাৰ মানে এইটো নুবুজায় যে এই পৰিয়ালত শিক্ষা আৰম্ভ হ'ব, গতিকে মোৰ বাগিচাৰ পাত কোনে উঠাব। বাগিচাৰ পাত 200 বছৰ শ্ৰমিকে উঠালে, এতিয়া বাগিচাৰ পাত মালিকৰ ল'ৰাই উঠাব, প্ৰয়োজন হলে মালিকৰ ল'ৰা ছোৱালীয়ে উঠাব, মেনেজাৰৰ ল'ৰা ছোৱালীয়ে উঠাব যদি প্ৰয়োজন। পৰিৱেশ আৰু পৰিস্থিতি গণতন্ত্ৰই পৰিৱৰ্তন কৰিছে আৰু আজি সেই দাসত্বৰ শৃংখলৰ পৰা স্থায়ীভাৱে চাহ শ্ৰমিকসকলক মুক্তি